আজি আহিলোঁ পুখুৰীলৈ এটা আপডেট দিবলৈ আপোনালোকক। দেখিছে নহয় পুখুৰী ছাইডবিলাক দেখিছে, এইবিলাক চাফা কৰি গৈছে। গোটেই ঘাঁহ যিমান আছিলে এই ছাইডটো কাটিলে। অহা কাইলৈ গোটেই চাফা হ'ব। তলত যিমানখিনি ঘাঁহ আছে সেইখিনি কাটিং হ'ব, চাফা হৈ যাব পুখুৰীটো। ধৰক তেনেকৈ কাম কৰি থকা হৈছে। আজিৰ পৰা ষ্টাৰ্ট মানে চাফা অভিযানটো। আৰু এটা কথা থাকি গ'ল, একচুৱেলি মোক এজনে কৈছিলে, বিজয় সোণোৱাৰ, আমাৰ কাৰ্বি আংলঙৰ ইউটিউবাৰ। অথনি তাৰমানে মই ডিলাৰলৈ যাওঁতে বাইকৰ পে'মেণ্ট এটা এডভান্স দিবলৈ গৈছিলোঁ। তেওঁ ফোন কৰিছিলে, তেতিয়া আচলতে তেওঁ মোক কৈছিলে ভিডিঅ' এটা বনাবলৈ, তাত বাইকৰ ডিলাৰতে ভিডিঅ' এটা বনাই দিবলৈ। মই পাহৰি থাকিলোঁ, কথাই বতৰাই মানে কথাটো ওলাই গ'ল মগজৰ পৰা। কিন্তু আমি পে'মেণ্ট কৰি আহিলোঁ, তাৰ কাগজ ৰচিদো লৈ আহিছোঁ আমি। আপোনালোকে নিশ্চিন্ত থাকক, বাইকৰ পে'মেণ্ট হৈ গ'ল। আপোনালোকে আহিব লাগে আৰু খেলিব লাগে, বাইক লৈ যাব লাগে। মাছে পূৰা ধুনীয়া খেলি আছে, মাছ পূৰা আছে, চুকে টোকে একদম খেলি আছে মাছবিলাক। পানী কালাৰ দেখিছে না, পানী একদম ধুনীয়া হৈ আছে কালাৰ। আৰু পুখুৰীটো একদম আপোনালোকে দেখিলে বুজি পাব যে কাটিং হ'ল। মই জুম কৰিব চেষ্টা কৰিম। এই দেখিছেনে, এইখিনি ওপৰৰখিনি দেখিছে নাই, ঘাঁহ আছিলে ওপৰত, ঘাঁহবিলাক কাটি তাতে পেলাই দিলে। এতিয়া তলৰ ঘাঁহখিনি আছে কাটিবলৈ, হয়তো কাইলৈ কৰি দিব। তেতিয়া এই চক পানী হিলিছে, দেখিছেনে, পানী হিলিছে মানে মাছ ইয়াৰ পৰা ওলাই গৈছে, মাছ দৌৰিছে, মাছ বহুত আছে। আপডেটটো এনেকুৱা, যিসকলে টিকেট এতিয়ালৈকে লোৱা নাই সোনকালে লৈ লওক। প্ৰায় টিকেট শেষ হৈ হওঁ অৱস্থা। সেইকাৰণে কৈছোঁ, যিসকলে টিকেট লোৱা নাই অনলাইন যোগে নম্বৰ থকা নাম্বাৰকেইটা মই দি দিম, আকৌ দি দিম। সেই নাম্বাৰকেইটাত কণ্টেক্ট কৰি টিকেটকেইটা লৈ ল'ব, কিয়নো টিকেট শেষ হওঁ অৱস্থা। এয়া পুখুৰী বেকচাইডে দেখিছে। আৰু খেল হ'ব এইটো পাৰ আৰু অপজিট পাৰটোত। এই মাজৰ পাৰটোত বহিব নোৱাৰে কোনো, আমি নিদিওঁ। অকল পথালি পাৰ, দীঘল পাৰকেইটাত দিম, এই পাৰটোত দিম আৰু অপজিট পাৰটোত দিম। এনেকৈ বহিব মানুহ। আৰু এটা কথা আহিলে আপোনালোকক জনাই দিওঁ, আমাৰ যিখন গেট মানে আগতীয়াকৈ সোমাব নোৱাৰে, নিৰ্দিষ্ট টাইম এটা দিম, সময়। সেই সময়ৰ পিছত গেট খুলিম, গেট খোলাৰ পিছতহে আপোনালোকে সোমাব পাৰিব। গেটৰ খোলা টাইমটো হ'ল ৰাতিপুৱা 8 বজাত। 8 বজাত আমি গেট খুলি দিম, তাৰপিছতে আপোনালোকে নিজে য'ত যেনেকৈ ইচ্ছা তেনেকৈ বহিব পাৰিব, কোনো তাত বাধা নাই। কিন্তু তাৰ আগতে সোমাব নোৱাৰিব, সেইটো ভুল নকৰিব। আৰু 8 বজাৰ পিছতহে পাৰিব। আমি 8টা বজাত গেট খুলিম। বেছি কথা এটা ক'বলৈ পাহৰিলোঁ, আচলতে ভিডিঅ'ৰ মাজতে লাগি যাব। এইটো লাষ্টৰ পিনে ক্লিপ লোৱা হৈছে, মই ঘৰত আহিয়ে মানে মনত পৰি গ'ল। কেইবাজনো মোক ক'লে কথাষাৰ, চ' মই কৈ দিছোঁ। এটা ইনফৰ্মেশ্যন, একদম ডাঙৰ আপডেট সেইটো, তো মই মাজত লগাই দিম, চাব, সম্পূৰ্ণ চালে ভাল পাব ভিডিঅ'টো। বৰালি মাছ আছে, মই কৈছিলোঁ প্ৰাইজ বৰালি মাছতো থাকিব। কিন্তু এটা কথা, এইখন কাৰ্প মাছৰ খেল, চ' বৰালি মাছ আছে কাৰণে মই প্ৰাইজ দিম যদি লাগে, কোনো কথা নাই, কোনো মাছত বাছ বিচাৰ নকৰোঁ। কিন্তু গেলা মাৰিব নোৱাৰিব, আপোনালোকে গেলা নানিব। যদি কেঁচুত খায়, কেঁচুত যদি উঠে কোনো কথা নাই, প্ৰাইজ পাব। কিন্তু গেলা নামাৰিব। যদি মই যেনিবা গ'লোঁ মাছ ধৰিবলৈ, মই জানো তাত বৰালি আছে, মই যদি গেলা লৈ যাওঁ, মই যদি ক'ৰবাত বহোঁ মাজত, মোৰ কিনাৰৰ 10জন, এই ছাইডৰ সোঁহাতৰ 10জন, বাওঁহাতৰ 10জনৰ কাৰণে বৰবাদ হৈ যাব আপোনাৰ মোৰ এজনৰ কাৰণে। কেলৈ? মই গেলা মাৰি দিয়ালৈকে সেইটো এৰিয়াত কাৰ্প নাহে আৰু কেতিয়াও। চ' আৰু মই জানো বৰালি নুঠে, আপোনালোকক মই 100%ই কৈছোঁ। বাই চান্স কাৰোবাৰ লাকত আছে যদি খাবই, কিন্তু পৰাপক্ষত তাত বৰালি গেলা মাৰি লাভ নাই, বৰালি নুঠে। কিয় বৰালি আশা কৰি নাহিব। যদিও আপোনাৰ লাকত আছে, কেঁচু লগাওক, কেঁচুত যদি খাই দিয়ে আপুনি পাবই। এনেও বৰালিয়ে বুন্দা কেঁচু, যেনেকুৱা কেঁচুৱে কেঁচু খায় যদি ভোকত খাবলগীয়া থাকে। চ' মই একদম ষ্ট্ৰিক্টলি আমাৰ কমিটি দিখৌ দিচাং ফিচিং গ্ৰুপৰ পিনৰ পৰা এটাই আপোনালোকক বাৰ্তা দিছোঁ, কোনো প্ৰাইজত মানে কোনো মাছত বাছ বিচাৰ নাই, চব মাছতে প্ৰাইজ পাব। ইভেন বৰালিটো প্ৰাইজ পাব যদি প্ৰাইজত উঠে, যদি পায়। কিন্তু কথা হ'ল গেলা নানিব। গেলাত যদি মাৰে প্ৰাইজ নহ'ব, একদম ডাইৰেক্ট কেঞ্চেল কৰি দিম। যদি কোনোবাই কমপ্লেইন দিয়ে যে তেওঁ গেলা মাৰিছে, তেখেতৰ গেলাও বন্ধ কৰি দিম। মই আগে কৈছোঁ, এতিয়াও কমিশ্যনলৈ কেইবাদিনো আছে আপডেট ভিডিঅ', সেইকাৰণে আপোনালোকক জনাই দিছোঁ। গেলা মাৰি ওচৰৰ কেইজনক ডিষ্টাৰ্ব নিদিব আৰু নিজেও কষ্ট নাপাব। অকল যদি গেলাত আশা কৰে, সেইদিনাখন দিনটো বৰবাদ, আপোনাক কম্পিটিশ্যনো বৰবাদ। চ' গেলা নানিব প্লিজ। আকৌ কৈছোঁ মই, গেলা নানিব।
গেলা নিজেও নেমাৰিব, লোককো আমনি নকৰিব, নিজেও খেলখন উপভোগ কৰক, কাৰ্পত উপভোগ কৰক, চব মাৰক। বাকী আপুনি কেঁচু মাৰক, আপুনি কন্দু মাৰক, যি মাৰে গেলাৰ বাহিৰে। গেলা নহ'ব তাত। মই আকৌ কৈছোঁ, গেলা আমাৰ ফিচাৰীত পেলাব নিদিওঁ। যদি কোনোবাই কয় কমপ্লেইন মাৰে, আমি সেইজনৰ বৰশী উঠাই দিম। যদি আপুনি ফিডাৰ মাৰে তেতিয়া বেলেগ কথা, নহ'লে টোটেলি গেমৰ পৰা আউট হৈ যাব। একদম ষ্ট্ৰিক্টলি এইটো এটা নিউজ দিছোঁ আপোনালোকৰ কাৰণে, যাতে সেইদিনাখন নকয় যে মই নাই শুনা, গম নাপাওঁ, যে গেলা আমি লৈ আহিলোঁ বেলেগ নানিলোঁ। সেইকাৰণে কৈছোঁ, আগৰ ভিডিঅ'কেইটাতো কৈছোঁ মই বৰালিৰ আশাত নাহিব বুলি। মই এতিয়াও কৈ আছোঁ, বৰালি আশাত নাহিব। যদি লাকত আছে আপোনাৰ কেঁচুটো খাব, ঠিক আছে। তো গেলাত যদি বৰালি ধৰে সেইটো প্ৰাইজত নাহে, চিধা কথা। একদম মানে এইটো আপোনালোকে কি ভাবে কি নাভাবে মই নাজানো। খেলখন বেয়া নকৰোঁ, খেলখন অকণমান ভাল কৰাত বহুত চেষ্টা কৰিছোঁ। এই সৰু সৰু কথাবিলাকত খেল বেয়া হ'ব। চ' বৰালিত প্ৰাইজ নিদিয়া নাথাকোঁ, প্ৰাইজ পাব যদি পায়, কিন্তু গেলা মাৰি বৰালি ধৰিলে প্ৰাইজ নিদিওঁ। আপোনালোকক একদম এনেকৈ কোৱাৰ কাৰণে বেয়া নাপাব দেই, মোৰ এইটো ওলাই যায় আঙুলি, আপোনালোকক দেখুওৱা নাই একচুৱেলি। কথাবোৰ এনেকৈ মই কওঁ যে সেইটোতহে ওলাইছে, বেয়া নাপাব, চৰি। কিন্তু কথা হ'ল কি, আকৌ কৈছোঁ, বৰালি গেলা মাৰিলে নহ'ব। আপোনালোকে কেঁচু আনক, কেঁচু মাৰক, বুন্দা কেঁচু আনক, কিবা আনক, হ'ব। মানে গেলাজাতীয় বস্তু একো নানিব, নাই কুকুৰা পেটু, নাই মাছ, তেনেকুৱা একো গেলা গোন্ধোৱা যিটো বস্তু কাৰ্প নাহে ওচৰলৈ, তেনেকুৱা বস্তু নানিব, ঠিক আছে। আপোনালোকলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। খেলখন আপাৰ আছামত শেষ হৈ গৈছে, মানে শেষৰ দুৱাৰত আছে। তাক আকৌ ঘূৰাই আনিবলৈ বহুত চেষ্টা চলাইছোঁ। আনকি এইবাৰ মানে বাইক দুখন দি দিছোঁ, য'ত আপোনালোকে নিজেও জানে এখন বাইক 50,000 পায় নে নাপায়। ছেকেণ্ড পুৰস্কাৰটো 50,000 দিয়ে চবতে, মানে ফাৰ্ষ্ট প্ৰাইজ যদি 1 লাখ টকা হয়। তো মই দুখনকৈ বাইক দিছোঁ, কাৰণ খেলখন আকৌ ঘূৰি আহক, এটা মৰ্যাদা, মানে আমাৰ যিটো প্ৰথম ওলাওঁতে যিটো এটা ৰূপ আছিলে, সেই ৰূপলৈ যাতে ঘূৰাই আনিব পাৰোঁ খেলখন, সেইকাৰণে এই কথা বাৰ্তাবোৰ কৈছোঁ। বেয়া নাপাব মোক, আপোনালোকক অনুৰোধ কৰিছোঁ, গেলা নানিব প্লিজ। বাকী গেলা নমৰাকৈ যদি বৰালি উঠে, আপুনি যদি পায় প্ৰাইজত নিশ্চয় পাব, কিন্তু গেলা মাৰিলে প্ৰাইজ নাপায়। কথা সিমানেই, আপোনালোকক যিমান এই কিনাৰত দেখিছোঁ, কিনাৰত খেলিছে, কথাবোৰ সেইবোৰে যে গেট আমি 8টা বজাত খুলি দিম, তাৰপিছতহে সোমাব পাৰিব। আৰু এটা কথা যে আপোনালোকে কোনো দানা ইউজ নকৰিব, ইয়াত দানা নছটিয়াব। চাওক, কথা দানা ছটোৱা নছটোৱালে কথা নহয়। আপোনালোকে যেতিয়া ফ্ৰী ষ্টাইল দিছোঁ, বহুতে হয়তো ফ্ৰীডাৰ বা ঝুপিয়ে মাৰিব, লাডু মাৰিব, তেনেকুৱা জাতীয় খেলেই হ'ব ইয়াত। কিন্তু কথা হ'ল কি, যদি আপুনি ফিডাৰ মাৰেই, দানা পঠিয়াবই, তেনেহ'লে আকৌ দানা কেলৈ পঠিয়ায়, এক্সট্ৰাকৈ মাৰিব লাগে। সেই দানাখিনি খাই মাছ যেতিয়া পেটুৱা হৈ যায়, মানে দানাখিনি খাই দিব, পিছত যেতিয়া মাছটোৱে নাখাব আপোনাৰ বৰশীত, তেতিয়া কমিটিক দুখিব যে মাছ নাই, ইয়াত মাছ নুঠিলেই। সেইকাৰণে কৈছোঁ, ডাইৰেক্ট ফিডাৰ মাৰক, কোনো দানা নদলিয়াব, ইউজ নকৰিব। অন্যথা কমিটিক দুখী লাভ নাই, কিয়নো বহুত মাছ আছে। মই এতিয়াও কৈ আছোঁ, বহুত মাছ আছে। মাছ ধৰি আপোনালোকে একদম মানে এটা বহুত ফূৰ্তি পাব। কিন্তু কথা হ'ল কি, আপোনালোকে যদি সেইটো কাম কৰে, দানা ছটিয়াই দিয়ে, পিছত মাছ নুঠিলে কমিটিক নুদুখিব যে মাছ নুঠিলে, আপোনালোকে মিছা কথা ক'লে, সেইটো কৈ লাভ নাই। মই আগতে কৈছোঁ, দানা ছটিয়ালে দানাখিনি খাব, আৰু বৰশী নাখাব, মাছ নুঠে। সেইকাৰণে ডাইৰেক্ট আপোনালোকে যেনেকৈ বৰশী বাবলৈ তেনেকৈয়ে বওক, সেইটোৱে ভাল হ'ব। আৰু আকৌ ক'লোৱে যে দেখিছেনে কিনাৰত খেলিছে কেনেকৈ। গেট 8টা বজাত খুলিম, 8টা বজাৰ পৰাই সোমাব, আৰু নিজৰ নিজৰ জেগা বাছি ল'ব। যিটো জেগা আমি দিম, সেই জেগা মতে বহিব আপোনালোকে। মানে জেগাটোহে চইচ আপুনি ক'ত বহে মোৰ মতলব নাই, কিন্তু আমি যেনেকৈ খুঁটি মাৰি দিম, সেই খুঁটি উঘালি বহলাই নল'ব। আমি এটা হিচাপতে খুঁটি মাৰিম, খুঁটি মাৰি যাতে সকলো মানুহৰ কাৰণে ডিষ্টাৰ্ব নহয়। চ' সেইটোৱে ক'লোঁ। আকৌ এবাৰ কৈছোঁ, যিসকলে টিকেট লোৱা নাই, টিকেট অনলাইন বুকিং কৰি লওক। নহ'লে পিছত হয়তো মই কোৱা নাই শেষ হৈ গৈছে বুলি, কমি আহিছে, টিকেট কমি আহিছে। চ' টিকেট শেষ হৈ গ'লে যদি নেপায় কিছুমানে, আমাক নুদুখিব। বাৰে বাৰ কৈছোঁ, প্ৰতিটো ভিডিঅ'ত কৈছোঁ। এই দিছে না মাছ, চক এই চক জুম কৰি দেখাব নে, সেইখিনিতে আছে, মই গৈছোঁ ৰ'ব। প্ৰতিটো ভিডিঅ'তে কোৱা হৈছে, আৰু মই বাৰে বাৰে গ্ৰুপতো দি থাকোঁ,
অনলাইন মোৰ হোৱাটছএপ দি মানে হোৱাটছএপতো বা কিবা লগালে মই টিকেটৰ কথাই কৈ আছোঁ, কিয়নো টিকেট শেষ হৈ গ'লে দিগদাৰ হ'ব। চ' আপোনালোকে পৰাপক্ষত টিকেটবোৰ যাৰ ল'বলগীয়া আছে, এনেও খেলিবলৈ আহিম বুলি ভাবি আছে যেতিয়া বুকিং কৰি ল'ব। তো এয়া আছিলে আজি ভিডিঅ' আপডেট ভিডিঅ'। আৰু যদি কোনোবা আহিম বুলি ভাবে আগদিনাখন আহিব পাৰে। কথা হ'ল কি পোহৰটো কমিছে পায়, আন্ধাৰত আছোঁ যে। কথা হ'ল কি যদি আহোঁ বুলি ভাবিছে, ইয়াত এখন লজ আছে সেই আমাৰ কালুগাঁৱতে। সেই কালুগাঁও লজখনত আপোনালোকে থাকিব পাৰিব। পাৰ হেড 300 বা 400 মানে ফ্ল'ৰত মেট পাৰি দিব। হল এটা আছে, হলটোত থাকিব পাৰিব। আৰু যদি কাৰোবাৰ কেম্প আছে, কেম্প লৈ যদি আহে তেতিয়া আমি ইয়াতে যোগাৰ কৰি দিম, জেগা যোগাৰ কৰি দিম, কেম্প লৈ থাকিব পাৰিব যদি আহোঁ বুলি ভাবে আগদিনাখন। আৰু যিসকলে পিছদিনাখন আহিবই, কিন্তু আগদিনাখন অহাসকললৈ কৈছোঁ যে আগদিনাখন আহিলে আমাৰ ইয়াতে থাকিব পাৰিব যদি কেম্প আনে। আৰু যদি কেম্প নানে তেনেহ'লে সেই লজটোত থাকিব লাগিব। পাৰ হেড 300 বা 400, তাতকৈ বেছি নহয়, 300 মানেই হ'ব লাগে মোৰ হিচাপত, মানুহ বেছি হ'লে। সেইটো আছিলে আপডেট ভিডিঅ'। আৰু নেক্সট একদম খেলৰ দিনাখনে ভিডিঅ' পাব, তাৰ আগত ভিডিঅ' নাপায় আৰু। ঠিক আছে, ধন্যবাদ। জয় অসম।